ছাত্ৰ-ছাত্ৰীসকল আমি এই আলফা কণাৰ বিক্ষেপণ পৰীক্ষাৰ লগত সংগতি ৰাখি ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিটো কি দিছিলে এইটো জানিবলৈ চেষ্টা কৰোঁ। বিকিৰণ পৰীক্ষাৰ বা আলফা কণা পৰীক্ষাৰ পৰীক্ষামূলক তথ্য ভিত্তিত ৰাদাৰফৰ্ডে পৰমাণুৰ এটা আৰ্হি উদ্ভাৱন কৰিছিল। তেওঁ কৈছিলে ১ নম্বৰত পৰমাণুটোৰ কেন্দ্ৰত নিউক্লিয়াছ নামৰ এটা সৰু কিন্তু ভাৰী এটা কেন্দ্ৰ থাকে যাক যিয়ে সকলো ধনাত্মক আধান কঢ়িয়াই লৈ ফুৰে। মানে এই কেন্দ্ৰটোত গোটেইখিনি ধনাত্মক আধান সোমাই আছে। ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ চাৰিওফালে বৃত্তাকাৰ কক্ষপথত ঘূৰি থাকিব। যিবোৰ ইলেক্ট্ৰন আছে তাৰ চাৰিওফালে বৃত্তাকাৰ কক্ষপথত ঘূৰি থাকিব আৰু এই ইলেক্ট্ৰনসমূহৰ মুঠ ঋণাত্মক মানে প্ৰতিটো ইলেক্ট্ৰন কিন্তু ঋণাত্মক আধান থাকে। এই ইলেক্ট্ৰনখিনিৰ মুঠ ঋণাত্মক আধান মিলি যিমান হ'ব সিমানে কিন্তু নিউক্লিয়াছত থকা ধনাত্মক আধানৰ সমান। ফলস্বৰূপে এটা পৰমাণু তাৰ মুঠ আধান শূন্য হ'ব, মানে সেইটো নিউট্ৰেল হ'ব। তাৰপিছত ইলেক্ট্ৰন এটা নিউক্লিয়াছৰ চাৰিওফালে ঘূৰিবলৈ প্ৰয়োজনীয় তাৰ অভিকেন্দ্ৰিক বল প্ৰদান কৰিব নিউক্লিয়াছ আৰু এই ইলেক্ট্ৰনটোৰ মাজত স্থিতিবৈদ্যুতিক আকৰ্ষণ, যিটো আমি কুলম্বৰ সূত্ৰত পাইছিলোঁ। এইটো আমি এনেকৈ ক'ব পাৰোঁ যে এটা নিউক্লিয়াছ আৰু তাৰ চাৰিওফালে এটা ইলেক্ট্ৰন ঘূৰি আছে। ইলেক্ট্ৰনটো যিটো কক্ষপথত ঘূৰি আছে তাৰ ব্যাসাৰ্ধ R বুলি ল'লোঁ। তেতিয়া ইলেক্ট্ৰন আৰু নিউক্লিয়াছটোৰ মাজত এটা বল থাকিব F = 1/4πε0 নিউক্লিয়াছটোৰ চাৰ্জ বা আধান ইলেক্ট্ৰনটোৰ আধান বাই R²। এইটো আমি কিহত পাইছিলোঁ? ১ নম্বৰ চেপ্টাৰত পাইছিলোঁ কুলম্বৰ সূত্ৰত। এই কুলম্বৰ সূত্ৰ অনুযায়ী এই ইলেক্ট্ৰন আৰু নিউক্লিয়াছটোৰ মাজত এটা আকৰ্ষণ বল হৈ থাকিব। কিন্তু ইলেক্ট্ৰনটো যিহেতু এটা কক্ষপথত ঘূৰি আছে তাৰ এটা কিন্তু অভিকেন্দ্ৰিক বল থাকিব mv²/r, য'ত mটো হ'ল ইলেক্ট্ৰনৰ ভৰ, vটো হ'ল কিমান বেগেৰে ইলেক্ট্ৰন গতিশীল হৈ আছে, rটো হ'ল ব্যাসাৰ্ধটো। এই যিটো বৈদ্যুতিক বল আৰু এইটো যিটো অভিকেন্দ্ৰিক বল, এই দুটা যেতিয়া সমান হ'ব তেতিয়াহ'লেহে কি হ'ব যে এই ইলেক্ট্ৰনটো এই কক্ষপথত ঘূৰি থাকিব পাৰিব। মানে ইলেক্ট্ৰন এটাই নিউক্লিয়াছৰ চাৰিওফালে ঘূৰিবলৈ প্ৰয়োজনীয় অভিকেন্দ্ৰিক বল ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ মাজত স্থিতিবৈদ্যুতিক বলৰ বা আকৰ্ষণ বলৰ দ্বাৰা প্ৰদান কৰে। এইটো একেই তেনেকুৱা যে যিটো ইহৰ কাৰণে বেলেঞ্চ বা সন্তুলনৰ বাবে চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে, ঠিক একেধৰণে ইলেক্ট্ৰনটো নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি আছে। এইটোৱে আছিলে ৰাদাৰফৰ্ডৰ পাৰমাণৱিক আৰ্হি।